নমস্কাৰ বন্ধুসকল, এডুকেশ্যন বাই জিৰ' ইউটিউব চেনেলটোলৈ আপোনালোক সবকে স্বাগতম জনালোঁ। আজি ভিডিঅ'টোত আমি ডিছকাছ কৰিম DHSৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ এখনৰ ওপৰত। আমি ইয়াত টোটেল 100টা কুৱেশ্যন ডিছকাছ কৰিম, য'ত আপোনাৰ জেনেৰেল নলেজ, ইংলিছ, মেথছ গোটেইখিনি থাকিব আৰু আমি গোটেই পেপাৰখনে ছল্ভ কৰিম। আৰু যেতিয়া আপোনালোকে DHS এক্সামটো দিম বুলি ভাবি আছে বা এপ্লাই কৰিছে, আপোনালোকৰ কাৰণে খুব ইম্পৰ্টেণ্ট হ'ব ভিডিঅ'টো, বিকজ DHS এক্সামত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ পৰা কমন অহা চান্সটো খুব বেছি থাকে। তেন্তে আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মই ইয়াত কুৱেশ্যনবিলাক মানে স্ক্ৰীনশ্বট কৰি পেলাই সৰু সৰুকৈ লৈছোঁ, যাতে ভিজিবিলিটিটো ভাল হয়, আৰু যদি কাৰোবাক স্ক্ৰীনশ্বট লাগে ধুনীয়াকৈ স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিব ইয়াৰ পৰা। তেন্তে আহকচোন ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন, দ্য ভেদাছ আৰ দ্য অল্ডেষ্ট লিটাৰেচাৰ অফ দ্য আৰিয়ানছ। হাউ মেনি ভেদাছ আৰ দেয়াৰ? ভেদাছবোৰ আৰিয়ানছৰ অল্ডেষ্ট লিটাৰেচাৰ হয়, আৰু টোটেল কেইখন ভেদা আছে বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 4, 4খন ভেদ আছে। আৰু এই 4খন ভেদ হ'ল ঋগ্ভেদ, যজুৰ্ভেদ, সামভেদ আৰু অথৰ্বা ভেদ। নেক্সট কুৱেশ্যন, চন্দ্ৰগুপ্ত II ৱাজ পপুলাৰলি ন'ন এজ। চন্দ্ৰগুপ্ত II পপুলাৰলি কি নাম দি জনা গৈছিল? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব বিক্ৰমাদিত্য। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য লাষ্ট মোগল কিং? মোগলৰ শেষজন ৰজা কোন আছিল বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব বাহাদুৰ শ্বাহ জাফৰ II। নেক্সট কুৱেশ্যন, দ্য ক্ৰিপছ মিছন লিড বাই ছাৰ ষ্টেফৰ্ড ক্ৰিপছ কেম টু ইণ্ডিয়া ইন। মানে ক্ৰিপ মিছনক লিড কৰা ছাৰ ষ্টেফৰ্ড ক্ৰিপ ইণ্ডিয়ালৈ কেতিয়া আহিছিল বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব 1942। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট স্পীকাৰ অফ দ্য লোকসভা অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া? ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়াৰ ফাৰ্ষ্ট লোকসভা স্পীকাৰ কোন আছিল বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব GV মাভালাংকাৰ। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং চেলেষ্টিয়েল বডিজ ইজ ন'ন এজ মৰ্ণিং ষ্টাৰ? তলত দিয়া চেলেষ্টিয়েল বডিজ কেইটাৰ ভিতৰত কোনটোক মৰ্ণিং ষ্টাৰ বুলি কয়? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ভেনাছ। আৰু এটা কথা মনত ৰাখিব, ভেনাছক মৰ্ণিং ষ্টাৰ বুলি কয়, ইভিনিং ষ্টাৰ বুলি কয়। নেক্সট কুৱেশ্যন, বেকাল লেক ইজ ছিটুৱেটেড ইন। বেকাল লেক ক'ত আছে বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব ৰাছিয়া। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কেপিটেল অফ ভূটান? ভূটানৰ কেপিটেল কি হয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব থিম্পু। নেক্সট কুৱেশ্যন, হুৱেৰ ইজ দ্য ৱৰ্ল্ডছ লাৰ্জেষ্ট ডেজাৰ্ট লেক ছিটুৱেটেড? ৱৰ্ল্ডৰ চবতছে ডাঙৰ ডেজাৰ্ট লেক ক'ত আছে বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব আফ্ৰিকা। আৰু সেই লেকখনৰ নাম হ'ল লেক তুৰ্কানা, আৰু তাৰ একজেক্ট লোকেশ্যনটো হ'ল কেনিয়া। নেক্সট কুৱেশ্যন, দ্য চিটি অফ বাগদাদ ইজ ছিটুৱেটেড অন দ্য বেংক অফ। বাগদাদ চিটিখন কোনখন নদীৰ পাৰত আছে বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব টিগ্ৰিছ ৰিভাৰ। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং ৰিভাৰ ইজ ন'ন এজ চ'ৰ' অফ বেংগল? কোনখন ৰিভাৰক চ'ৰ' অফ বেংগল বুলি জনা যায়। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব দামোদৰ। নেক্সট কুৱেশ্যন, নিউয়ৰ্ক ষ্টক এক্সচেঞ্জ ইজ ছিটুৱেটেড এট। নিউয়ৰ্কৰ যোনটো ষ্টক এক্সচেঞ্জ আছে সেইটো ক'ত আছে বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ৱাল ষ্ট্ৰীট। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেশ্যনেল ফ্লাৱাৰ অফ ইণ্ডিয়া? ইণ্ডিয়াৰ নেশ্যনেল ফ্লাৱাৰ কি হয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব লটাছ। আৰু আছামৰ ষ্টেট ফ্লাৱাৰ হ'ল ফক্সটেল অৰ্কিড। এই দুটাই মনত ৰাখিব, ইণ্ডিয়াৰ নেশ্যনেল ফ্লাৱাৰ হ'ল লটাছ আৰু আছামৰ ষ্টেট ফ্লাৱাৰ হ'ল ফক্সটেল অৰ্কিড। নেক্সট কুৱেশ্যন, জগন্নাথ টেম্পল ইজ লোকেটেড ইন। জগন্নাথ টেম্পল ক'ত আছে বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব পুৰী। নেক্সট কুৱেশ্যন, ডেচিংহাম নেশ্যনেল পাৰ্ক ইজ ছিটুৱেটেড ইন। ডেচিংহাম নেশ্যনেল পাৰ্ক ক'ত আছে বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব জম্মু এণ্ড কাশ্মীৰ। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং ইজ নট এ খাৰিফ ক্ৰপ? তলত দিয়া ক্ৰপখিনিৰ মাজত কোনটো খাৰিফ ক্ৰপ নহয় বুলি সুধিছে। খাৰিফ ক্ৰপ মানে সেইবিলাক ক্ৰপ যোনবিলাক মনচুন ছিজনত লগায়, মানে জুনৰ পৰা লৈ পেলাই অক্টোবৰৰ মাজত লগায়, সেইবিলাক ক্ৰপক খাৰিফ ক্ৰপ বুলি কয়। আৰু ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত গোটেইখিনিয়ে খাৰিফ ক্ৰপ হয়, অনলি লিনচিডটো এৰি পেলাই। লিনচিডটো ৰবি ক্ৰপ হয়। চ' ইয়াৰ কাৰেক্ট এনচাৰ হ'ব লিনচিড। আৰু লিনচিডটো এটা ৰবি ক্ৰপ হয়, আৰু ৰবি ক্ৰপটো লগায় আপোনাৰ নৱেম্বৰৰ পৰা মাৰ্চৰ মাজত। নেক্সট কুৱেশ্যন, হু এমং দ্য ফলোইং ইজ নট এ ৰিচিপিয়েণ্ট অফ ভাৰত ৰত্ন? মানে তলত দিয়া অপশ্যনখিনিৰ ভিতৰত কোনজনে ভাৰত ৰত্নৰ পোৱা নাই। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব ৰবীন্দ্ৰনাথ টেগৰ।
ৰবীন্দ্ৰনাথ টেগৰে ভাৰতৰত্ন পোৱা নাই। আৰু ৰবীন্দ্ৰনাথ টেগৰৰ আৰু এটা কথা জানিবলগীয়া, তেওঁ ইণ্ডিয়াৰ ফাৰ্ষ্ট মানুহ আছিল যোনে মানে নোবেল প্ৰাইজ পাইছিল, আৰু তেওঁ নোবেল প্ৰাইজ পাইছিল 1913। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কেপিটেল অফ লাক্ষাদ্বীপ? লাক্ষাদ্বীপৰ কেপিটেল কি হয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব কাভাৰত্তি। নেক্সট কুৱেশ্যন, দ্য হেডকোৱাৰ্টাৰ্ছ অফ চেণ্ট্ৰেল ৰেলৱে ইজ ছিটুৱেটেড ইন? চেণ্ট্ৰেল ৰেলৱেছৰ হেডকোৱাৰ্টাৰ ক'ত আছে বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব মুম্বাই। আৰু এটা কথা মনত ৰাখিব, নৰ্থ ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰেলৱেৰ হেডকোৱাৰ্টাৰ আছে মালিগাঁও, গুৱাহাটীত। নেক্সট কুৱেশ্যন, দ্য আৰ্ম ফ'ৰ্চ মেডিকেল কলেজ ইজ ছিটুৱেটেড ইন? আৰ্ম ফ'ৰ্চ মেডিকেল কলেজখন ক'ত আছে বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব পুনে। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইণ্ডিয়ান ষ্টেট ডাজ নট শ্বেয়াৰ ইটছ বাউণ্ডেৰী উইথ ম্যানমাৰ? অপশ্যনকেইটাৰ ভিতৰত কোনখন ইণ্ডিয়ান ষ্টেটে ম্যানমাৰৰ লগত বাউণ্ডেৰী শ্বেয়াৰ নকৰে বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব আছাম। আছামে ম্যানমাৰৰ লগত বাউণ্ডেৰী শ্বেয়াৰ নকৰে। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ নট এ নেশ্যনেলাইজ বেংক? তলৰ অপশ্যনকেইটাৰ ভিতৰত কোনটো এটা নেশ্যনেলাইজ বেংক নহয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব এক্সিছ বেংক। নেক্সট কুৱেশ্যন, দ্য ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ইজ? অপশ্যন এ, ইলেক্টেড বাই দ্য মেম্বাৰ্ছ অফ both the houses of the parliament. Option B, appointed by the president of India. Option C, nominated by the president of India. Option D, selected by the Indian cabinet. এই অপশ্যনকেইটাৰ ভিতৰত ভাইচ প্ৰেচিডেণ্টৰ লগত কোনটো ৰিলেটেড হয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ইলেক্টেড বাই দ্য মেম্বাৰ্ছ অফ দ্য বোথ হাউচেছ অফ দ্য পাৰ্লিয়ামেণ্ট। মানে ভাইচ প্ৰেচিডেণ্টক পাৰ্লিয়ামেণ্টৰ আপাৰ হাউচ আৰু লোৱাৰ হাউচ মানে ৰাজ্যসভাৰ লোকসভাৰ মেম্বাৰ্ছখিনি মিলি পেলাই ইলেক্ট কৰে। নেক্সট কুৱেশ্যন, দ্য ফাৰ্ষ্ট শ্বেডিউল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি, কনচিষ্ট অফ লিষ্ট অফ দ্য ষ্টেটছ এণ্ড ইউনিয়ন টেৰিটৰিজ। মানে ফাৰ্ষ্ট শ্বেডিউলটো আণ্ডাৰত লিষ্ট অফ ষ্টেটছ আৰু ইউনিয়ন টেৰিটৰিজবিলাক আছে। নেক্সট কুৱেশ্যন, ৰ'ভাৰ্ছ কাপ ইজ এছ'চিয়েটেড উইথ? মানে ৰ'ভাৰ্ছ কাপ কোনটো খেলৰ লগত জড়িত হয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ফুটবল। আৰু ৰ'ভাৰ্ছ কাপটো খুব ইম্পৰ্টেণ্ট হয়, এইটো মনত ৰাখিব। ৰ'ভাৰ্ছ কাপ ফৰ্ম হৈছিল 1890 আৰু এই ৰ'ভাৰ্ছ কাপৰ চবচে ছাকচেছফুল টীম আছিল মোহন বাগান। এই দুটা বস্তু বহুত ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। 1890 ফৰ্ম হৈছিল আৰু মষ্ট ছাকচেছফুল টীমটো হ'ল মোহন বাগান। নেক্সট কুৱেশ্যন, দ্য ইষ্ট ইণ্ডিয়া কোম্পানী হুইচ কেম টু ইণ্ডিয়া ফৰ দ্য পাৰ্পাছ অফ ট্ৰেড ৱাজ ফাউণ্ডেড বাই? ইষ্ট ইণ্ডিয়া কোম্পানী যোনটো ইণ্ডিয়ালৈ আহিছিল ট্ৰেড কৰাৰ পাৰ্পাছত, আৰু সেই কোম্পানীটো কোনে প্ৰতিষ্ঠা কৰিছিল বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব মাৰ্চেণ্টছ অফ লণ্ডন। আৰু এই কোম্পানীটো এষ্টাব্লিছ হৈছিল 31 ডিচেম্বৰ 1600। নেক্সট কুৱেশ্যন, হুইচ মোগল কিং ৱাজ ডিফিটেড বাই দ্য ব্ৰিটিছ এণ্ড ৱাজ ডিপৰ্টেড ফ্ৰম ইণ্ডিয়া? কোনজন মোগল কিঙক ব্ৰিটিছে হৰাইছিল আৰু ইণ্ডিয়াৰ পৰা উলিয়াই দিছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বাহাদুৰ শ্বাহ জাফৰ 2। নেক্সট কুৱেশ্যন, জেডেপ ৱাজ এ ৰিলিজিয়াছ লিডাৰ ডিউৰিং দ্য ভক্তি মুভমেণ্ট ফ্ৰম? জেডেপ এজন ৰিলিজিয়াছ লিডাৰ আছিল ভক্তি মুভমেণ্টৰ সময়ত, আৰু তেওঁ ক'ৰ আছিল বুলি সুধিছে। বাংগাল, পাঞ্জাৱ, মহাৰাষ্ট্ৰ, উৰিষ্যা এইকেইখনৰ ভিতৰত। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব বেংগল। নেক্সট কুৱেশ্যন, হুৱেন ৱাজ পাকিস্তান ক্ৰিয়েটেড এজ এ ছেপাৰেট ডমিনিয়ন? পাকিস্তানখন এখন ছেপাৰেট ডমিনিয়ন হিচাপে কেতিয়া মানে ক্ৰিয়েট কৰা হৈছিল? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব 14 আগষ্ট 1947। নেক্সট কুৱেশ্যন, হু ষ্টাৰ্টেড দ্য 1857 ৰিভলিউশ্যন বাই ব্ৰেকিং হিজ ৰেংক এণ্ড কিলিং 2 ব্ৰিটিছ অফিচাৰ্ছ? মানে 1857 ৰিভলিউশ্যন কোনে ষ্টাৰ্ট কৰিছিল বুলি সুধিছে। ব্ৰিটিছ অফিচাৰ দুজন কিল কৰি আৰু তেওঁৰ ৰেংকটো ব্ৰেক কৰি পেলাই। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব মংগল পাণ্ডে। নেক্সট কুৱেশ্যন, ৱেৰ ইজ দ্য দিলৱাৰা টেম্পলছ ছিটুৱেটেড? দিলৱাৰা টেম্পলছ ক'ত আছে বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ৰাজস্থান। নেক্সট কুৱেশ্যন, ৱেৰ ইজ দ্য জলদাপাৰা চেঞ্চুৰী ছিটুৱেটেড? জলদাপাৰা চেঞ্চুৰী ক'ত আছে বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ৱেষ্ট বেংগল। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কেপিটেল অফ উত্তৰাখণ্ড? উত্তৰাখণ্ডৰ কেপিটেল কি হয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব দেহৰাদুন। নেক্সট কুৱেশ্যন, হুইচ ইণ্ডিয়ান ষ্টেট হেজ দ্য লংগেষ্ট কোষ্ট লাইন? কোনখন ইণ্ডিয়ান ষ্টেটৰ তাত লংগেষ্ট কোষ্ট লাইন আছে বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব গুজৰাট।
Next question, minimum age of Indian citizen to be eligible to become the vice president is, মানে এজন ইণ্ডিয়ান চিটিজেনৰ মিনিমাম কিমান এজ হ'ব লাগিব ভাইচ প্ৰেচিডেণ্টৰ কাৰণে এলিজিবল হ'বৰ কাৰণে বা ভাইচ প্ৰেচিডেণ্ট হ'বৰ কাৰণে? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 35 years. নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ অবজাৰ্ভ এজ চিলড্ৰেনছ ডে? কোনটো ডে চিলড্ৰেনছ ডে হিচাপে পালন কৰা হয়? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 14 নৱেম্বৰ. নেক্সট কুৱেশ্যন, হু ইজ ন'ন এজ মিছাইল মেন অফ ইণ্ডিয়া? মিছাইল মেন অফ ইণ্ডিয়া বুলি কাক কোৱা হয়? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব APJ আব্দুল কালাম. নেক্সট কুৱেশ্যন, হুৱেৰ ইজ দ্য চাৱাই মানসিং ষ্টেডিয়াম চিটুৱেটেড? মানে চাৱাই মানসিং ষ্টেডিয়াম ক'ত আছে বুলি সুধিছে. ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব জয়পুৰ. নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং স্পৰ্টছ ইজ এছ'চিয়েটেড উইথ দ্য টাৰ্ম হাফ ভলী? মানে তলত দিয়া অপশ্যনখিনিৰ ভিতৰত কোনটো স্পৰ্টছৰ লগত এই হাফ ভলী নামৰ মানে টাৰ্মটো ৰিলেটেড হয় বুলি সুধিছে. ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব টেনিছ. মানে টেনিছৰ এটা শ্বৰ্টক হাফ ভলী বুলি কয়. নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেশ্যনেল স্পৰ্টছ অফ বাংলাদেশ? বাংলাদেশৰ নেশ্যনেল স্পৰ্টছ কি হয় বুলি সুধিছে. ইয়াৰ কাৰেক্ট এনচাৰ হ'ব কাবাডী. নেক্সট কুৱেশ্যন, হু ৱাজ দ্য অথৰ অফ দ্য বুক মেন ইটাৰ্ছ অফ কুমাউন? মেন ইটাৰ্ছ অফ কুমাউন বুকখনৰ অথৰ কোন আছিল বুলি সুধিছে. ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব জিম কৰবেট. জিম কৰবেট তেওঁ এজন বহুত ফেমাছ হাণ্টাৰ আছিল. নেক্সট কুৱেশ্যন, হু ডিছকভাৰ দ্য চাউথ প'ল? চাউথ প'ল কোনে ডিছকভাৰ কৰিছিল বুলি সুধিছে. ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব আমুন সেন. হুইচ চেনেল কানেক্টছ এটলাণ্টিক অ'চেন উইথ পেচিফিক অ'চেন? কোনটো চেনেলে এটলাণ্টিক অ'চেন আৰু পেচিফিক অ'চেনক কানেক্ট কৰে বুলি সুধিছে. ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব পানামা কেনেল. নেক্সট কুৱেশ্যন, হোৱাট ইজ ন'ন এজ গিফ্ট অফ নাইল? গিফ্ট অফ নাইল বুলি কাক জনা যায়? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ইজিপ্ট. নেক্সট কুৱেশ্যন, পেৰিছ ইজ চিটুৱেটেড অন দ্য বেংক অফ হুইচ ৰিভাৰ? পেৰিছখন কোনখন ৰিভাৰৰ পাৰত আছে বুলি সুধিছে. ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব চেইন. নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য স্মলেষ্ট প্লেনেট ইন আৱাৰ ছ'লাৰ ছিষ্টেম? আমাৰ ছ'লাৰ ছিষ্টেমৰ চবচে সৰু প্লেনেট কোনটো হয় বুলি সুধিছে. ইয়াৰ কাৰেক্ট এনচাৰ হ'ব মাৰ্কুৰী. নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য লাৰ্জেষ্ট লিভিং এনিমেল অফ দ্য ৱৰ্ল্ড? ৱৰ্ল্ডৰ লাৰ্জেষ্ট লিভিং এনিমেল কোনটো হয় বুলি সুধিছে. ইয়াৰ কাৰেক্ট এনচাৰ হ'ব ব্লু ৱেল. নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কেপিটেল অফ চিৰিয়া? চিৰিয়াৰ কেপিটেল কোনখন হয় বুলি সুধিছে. ইয়াৰ কাৰেক্ট এনচাৰ হ'ব ডামাস্কাছ. নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কাৰেঞ্চি অফ বাংলাদেশ? বাংলাদেশৰ কাৰেঞ্চি কি হয় বুলি সুধিছে. ইয়াৰ কাৰেক্ট এনচাৰ হ'ব টাকা. নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য ৱৰ্ল্ডছ লাৰ্জেষ্ট হট ডেজাৰ্ট? ৱৰ্ল্ডৰ লাৰ্জেষ্ট হট ডেজাৰ্ট কোনখন হয় বুলি সুধিছে. ইয়াৰ কাৰেক্ট এনচাৰ হ'ব চাহাৰা. নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য ফাংচন অফ হাৰ্ট? হাৰ্টৰ ফাংচন কি হয় বুলি সুধিছে. ইয়াৰ কাৰেক্ট এনচাৰ হ'ব ইট পাম্পছ ইম্পিয়ৰ ব্লাড ইনটু দ্য লাংছ. নেক্সট কুৱেশ্যন, দ্য ষ্টমাক ছেক্ৰেটছ, মানে ষ্টমাকে কি ছেক্ৰেট কৰে বুলি সুধিছে. ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব হাইড্ৰক্লৰিক এচিড. নেক্সট কুৱেশ্যন, গ'লব্লাডাৰ ষ্ট'ৰ্ছ, মানে গ'লব্লাডাৰে কি ষ্ট'ৰ কৰে বুলি সুধিছে. ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বাইল. নেক্সট কুৱেশ্যন, হিমোগ্ল'বিন মলিকুল কণ্টেণ্টছ, হিমোগ্ল'বিন মলিকুলটোত কি থাকে বুলি সুধিছে. ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব আইৰণ. নেক্সট কুৱেশ্যন, পলিঅ' ইজ কজড বাই, পলিঅ' কাৰ পৰা হয় বুলি সুধিছে. ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ভাইৰাছ. নেক্সট কুৱেশ্যন, হোৱাট ইজ এ ভল্ট মিটাৰ? ভল্ট মিটাৰ কি হয় বুলি সুধিছে. ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ইট ইজ এন ইনষ্ট্ৰুমেণ্ট ফৰ মেজাৰিং পটেঞ্চিয়েল ডিফাৰেঞ্চ এক্ৰছ এন ইলেক্ট্ৰিকেল চাৰ্কিট. মানে এই ভল্ট মিটাৰ নামৰ ইনষ্ট্ৰুমেণ্টটোৱে ইলেক্ট্ৰিক চাৰ্কিটৰ মাজত থকা পটেঞ্চিয়েল ডিফাৰেঞ্চটো মেজাৰ কৰে আৰু চিম্পলি ক'ব গ'লে ভল্টেজটো মেজাৰ কৰে. নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য SI ইউনিট অফ ফ'ৰ্চ? ফ'ৰ্চৰ SI ইউনিট কি হয় বুলি সুধিছে. ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব নিউটন. নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কেমিকেল নেম অফ ব্লিচিং পাউডাৰ? ব্লিচিং পাউডাৰৰ কেমিকেল নেম কি হয় বুলি সুধিছে. ইয়াৰ কাৰেক্ট এনচাৰ হ'ব কেলছিয়াম হাইপ'ক্লৰাইড. নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কেমিকেল চিম্বল অফ গ'ল্ড? গ'ল্ডৰ কেমিকেল চিম্বল কি হয় বুলি সুধিছে. ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব AU.
নেক্সট কুৱেশ্যন চাউণ্ডছ ট্ৰেভেলছ ফাষ্টেষ্ট থ্ৰু হুইচ অফ দ্য ফলোয়িং মানে অপশ্যনকেইটাৰ ভিতৰত চাউণ্ডে কোনটো চবচে ফাষ্টেষ্ট ট্ৰেভেল কৰে বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব সলিড সলিডত চাউণ্ড চবচে ফাৰ্ষ্ট ট্ৰেভেল কৰে নেক্সট কুৱেশ্যন চিপ্লেন ইজ এ পাৰ্ট অফ চিপ্লেন কিহৰ পাৰ্ট হয় বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ডাইজেষ্টিভ চিষ্টেম নেক্সট কুৱেশ্যন নেফ্ৰন কি হয় বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব কিডনী চেল নেক্সট কুৱেশ্যন থাইৰয়ড গ্লেণ্ড ইজ এ পাৰ্ট অফ থাইৰয়ড গ্লেণ্ড কিহৰ পাৰ্ট হয় বুলি সুধিছে অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰ হ'ব নন অফ দ্য এবভ মানে এইকেইটাৰ ভিতৰত এটাও পাৰ্ট নহয় আৰু থাইৰয়ড গ্লেণ্ড এণ্ডক্ৰাইন চিষ্টেমৰ পাৰ্ট হয় আৰু অপশ্যনকেইটাৰ ভিতৰত এটাও নহয় চ' কাৰেক্ট এনচাৰটো হ'ব নন অফ দ্য এবভ নেক্সট কুৱেশ্যন ইউৰিন ইজ প্ৰডিউচড ইন দ্য ইউৰিন ক'ত প্ৰডিউচ হয় বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব কিডনী নেক্সট কুৱেশ্যন এনিমিয়া ইজ কজড বাই এনিমিয়া কিহৰ কাৰণে হয় বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব আইৰণ ডেফিচিয়েঞ্চি নেক্সট কুৱেশ্যন পেলিয়েণ্টলজি মিনছ মানে পেলিয়েণ্টলজিৰ মিনিং কি হয় বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব ষ্টাডি অফ এনিমেল এণ্ড প্লেণ্ট ফচিলছ পেলিয়েণ্টলজি মানে এনিমেল আৰু প্লেণ্টছৰ ফচিলবিলাক ষ্টাডি কৰা নেক্সট কুৱেশ্যন ডেচিবেল ইজ এ ইউনিট অফ ডেচিবেল কিহৰ ইউনিট হয় বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব লাউডনেছ অফ চাউণ্ড নেক্সট কুৱেশ্যন ব্লাড চুগাৰ লেভেল ইন দ্য বডি ইজ ৰিডিউচ বাই বডিত থকা ব্লাড চুগাৰ লেভেলটো কিহে ৰিডিউচ কৰে বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ইনচুলিন নেক্সট কুৱেশ্যন ডেফিচিয়েঞ্চি অফ ভিটামিন এ কজেছ ভিটামিন এৰ ডেফিচিয়েঞ্চি দি কি হয় বুলি সুধিছে অপশ্যন এ কেটৰেক্ট অপশ্যন বি নাইট ব্লাইণ্ডনেছ অপশ্যন চি মায়'পিয়া অপশ্যন ডি অল অফ দ্য এবভ গোটেইকেইটা অপশ্যনৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অল অফ দ্য এবভ মানে ভিটামিন এ ডেফিচিয়েঞ্চি দি এই গোটেইকেইটা বেমাৰেই হয় নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ইজ এ ফিমেল জাৰ্ম চেল অপশ্যনকেইটাৰ ভিতৰত কোনটো এটা ফিমেল জাৰ্ম চেল হয় বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অভাম নেক্সট কুৱেশ্যন দ্য চিনোনিয়াম অফ হেট ইজ হেটৰ চিনোনিয়াম কি হয় বুলি সুধিছে আৰু চিনোনিয়াম মানে চিমিলাৰ ৱৰ্ড মানে চিমিলাৰ মিনিং থকা ৱৰ্ডবিলাকক চিনোনিয়াম বুলি কয় আৰু এই হেটৰ চিমিলাৰ মিনিং থকা ৱৰ্ড কোনটো হয় বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব এভৰ হেট আৰু এভৰ দুটাৰে মিনিং ছেইম হয় নেক্সট কুৱেশ্যন দ্য এণ্টনিয়াম অফ এডমায়াৰ ইজ এডমায়াৰৰ এণ্টনিয়াম কি হয় বুলি সুধিছে এণ্টনিয়াম মানে অপজিট মিনিং থকা ৱৰ্ড এটা বিচাৰিব দিছে এডমায়াৰৰ আৰু এডমায়াৰৰ মিনিং হ'ল কাৰোবাৰ প্ৰশংসা কৰা বা আদৰ কৰা তাৰ অপজিট কি হ'ব ইয়াৰ কাৰেক্ট এনচাৰ হ'ব ডিছপাইচ মানে কাৰোবাক নফৰাত কৰা বা কাৰোবাক ঘিণ কৰা নেক্সট কুৱেশ্যন কমপ্লিট দ্য ফলোয়িং ইংলিছ প্ৰভাৱ এই তলত দিয়া ইংলিছ প্ৰভাৱটো কমপ্লিট কৰিব দিছে এ পেনি চেভ ইজ এ পেনি ডেছ ইয়াৰ কাৰেক্ট এনচাৰ হ'ব আৰ্ণ্ড এ পেনি চেভ ইজ এ পেনি আৰ্ণ্ড নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য অপজিট জেণ্ডাৰ অফ ডিউকৰ অপজিট জেণ্ডাৰটো কি হয় বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ডাচেছ নেক্সট কুৱেশ্যন কমপ্লিট দ্য ফলোয়িং চেণ্টেন্স উইথ দ্য কাৰেক্ট ডিটাৰমিনাৰ এই চেণ্টেন্সটোত কাৰেক্ট ডিটাৰমিনাৰ বহাব দিছে ডিউ টু ডেছ পাৰ্চনেল ৰিজনছ both of them avoid each other এই ডেছটোৰ জেগাত কোনটো ডিটাৰমিনাৰ হ'ব বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব দ্য ডিউ টু দ্য পাৰ্চনেল ৰিজনছ both of them avoid each other next question complete the following sentence using the correct preposition এই চেণ্টেন্সত কাৰেক্ট প্ৰিপজিশ্যন বহাব দিছে I will be back dash 6 o'clock অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ব বাই I will be back by 6 o'clock next question what is the singular of data ডাটাৰ singular কি হ'ব বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব datum next question what is the superlative of little
ইয়াৰ কাৰেক্ট আনসাৰ হ'ব লিষ্ট নেক্সট কোৱেশ্চন কমপ্লিট দ্য ফলোইং ইডম kill two birds with one dash ইয়াৰ কাৰেক্ট আনসাৰ হ'ব stone kill two birds with one stone what is the adverb form of adjective loud a loud or adverb form কি হয় বুলি উদিছে ইয়াৰ কাৰেক্ট আনসাৰ হ'ব loudly next question what is the synonym of crazy ইয়াৰ কাৰেক্ট আনসাৰ হ'ব insane next question what is the antonym of beautiful beautiful or opposite কি হয় বুলি উদিছে মানে antonym ইয়াৰ কাৰেক্ট আনসাৰ হ'ব ugly next question a person who slaughters and sells meat is called ইয়াৰ কাৰেক্ট আনসাৰ হ'ব butcher next question what is the opposite gender of steak steak or opposite gender কি হয় বুলি উদিছে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব হিন্দ আৰু steak মানে হ'ল red male deer মানে ৰঙা যোনটো deer হয় হৰিণা হয় হেতুক steak বুলি কয় আৰু তাৰ opposite genderটো হ'ল হিন্দ হিন্দটো মানে female red deer next question what is the plural of husband husbandৰ plural কি হয় বুলি উদিছে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব husbands next question the younger horse is called young horse to কি বুলি কয় ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব horrel next question complete the proverb with the correct option given below মানে প্ৰভাৱটো তলত দিয়া অপচন কিটাৰ ভিতৰত এটা কাৰেক্ট অপচন সিলেক্ট কৰি পেলাই কমপ্লিট কৰিব দিছে a leopard cannot change its dash ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব spots a leopard cannot change its spots মানে এই প্ৰভাৱটো মিনিং হ'ব যে এজন মানুহ জনে মানে কেতিয়াও চেঞ্জ হ'ব নোৱাৰে বা someone will never change next question what is the adverb of dramatic dramatic or adverb কি হয় বুলি সুধিছে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব dramatically next question complete the idiom with the correct option given below pull somebody's dash ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব leg pull somebody's leg মানে কাবাক জুকোৱা বা কাবাৰ জোক বনোৱাটোকে মানে pull somebody's leg বুলি কয় মানে হিন্দীত ক'ব গ'লে किसी का टांग खींचना হেতু বস্তুৱে হয় next question what is the superlative of far ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব farthest next question এই কুৱেশ্যনটোত থকা এনৰ ভ্যালুটো উলিয়াব দিছে আহকচোন চাওঁ এটো কেনেকৈ কৰে এটো কৰিব কাৰণে ফাৰ্স্টত আমি ইকুৱেশ্যনটো লিখি ললো ইকুৱেশ্যনটো লিখাৰ পিছত আমি জানো যে 5 to the power -2 equal to 1 by 5 to the power 2 হয় হেতু কাৰণে আমি লিখিলো 5 to the power n divided by 5 to the power 2 তেনেকৈ 3 to the power 2n divided by 3 to the power 3 equal to 135 তাৰ পিছত আমি 135 টোৰ ফ্যাক্টৰস খিনি উলিয়াই ললো ফ্যাক্টৰস খিনি উলিয়াই লওঁতে আমি 3 multiplied by 3 multiplied by 3 multiplied by 5 পালো তাৰ পিছত এই তলত যোনখিনি নম্বৰ আছে সেইখিনি আমি ৰাইট সাইডে লৈ গলো ৰাইট সাইডে লৈ গৈ পেলাই এটো লগতে লিখিলো লিখাৰ পিছত আমি এইগিটাত কম্বাইন কৰি পেলাই আমি লিখিব পাৰো যে 3 to the power 6 আৰু 5 আৰু এটা 5 কম্বাইন কৰি আমি লিখিব পাৰো যে 5 to the power 3 আৰু ইটো সাইডে আমি n টো কমন লৈ ললো তাৰ পিছত আমি লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইডটো সেম হিচাপে মানে হজাই ললো হজাই লোৱাৰ পিছত আমি ৰাইট হ্যান্ড সাইডৰ পৰা পাৱাৰ 3 টো কমন লৈ ললো কমন লৈ লোৱাৰ পিছত আমি দেখিছো যে দুটা ইকুৱেশ্যনৰ সিমিলাৰিটি এটা আছে সো দুটা ইকুৱেশ্যন আমি কম্পেয়াৰ কৰি পেলাই আমি এটো ক'ব পাৰো যে n = 3 হয় সো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব n = 3 নেক্সট কোৱেশ্চন এই কোৱেশ্চনটো এটো সিম্পলিফাই কৰিব দিছে আৰু এটো সিম্পলিফাই কেনেকৈ কৰে চাওঁ এটো সলভ কৰিবৰ কাৰণে আমি বদমাছ ৰুলটো ইউজ কৰিম
আৰু বটমাছ ৰুলৰ মতে প্ৰথমতে আমি সৰু ব্ৰেকেটকেইটা কৰি ল'ম, তাৰপিছত আমি কাৰ্ল ব্ৰেকেটটো কৰিম, তাৰপিছত বিগ ব্ৰেকেটটো কৰিম। এইটো কাৰণে আমি ফাৰ্ষ্টত নম্বৰটো ছেমকৈ লিখি ল'লোঁ আৰু এই সৰু ব্ৰেকেটত থকাটো ছল্ভ কৰি ল'লোঁ। সৰু ব্ৰেকেটত থকাটো ছল্ভ কৰোঁতে আমি 121 পালোঁ আৰু ইপিনে সৰু ব্ৰেকেটত ছল্ভ কৰোঁতে আমি 7 পালোঁ। তাৰপিছত ছেকেণ্ড ষ্টেপটোত আমি এই দুটা ডিভাইড কৰিলোঁ, এই দুটা ডিভাইড কৰোঁতে আমি 1 পালোঁ আৰু ইপিনে এইটো ব্ৰেকেটত থকাখিনি আমি ছল্ভ কৰি ল'লোঁ। সেইটো ছল্ভ কৰোঁতে 3 - 7 আমি -4 পালোঁ। তাৰপিছত এইটো ষ্টেপত মাইনাছে মাইনাছে প্লাছ হৈ গ'ল। তাৰপিছত এইটো ছল্ভ কৰোঁতে আমি 9 পালোঁ। তাৰপিছত 118 - 9 = 109 হ'ব। Next question, if each of the two equal angles of a triangle is twice the third angle, then the smallest angle is, যদি এটা ট্ৰায়েংগলৰ দুটা এংগল 3 নম্বৰ এংগলটোৰ মানে টুৱাইচ হয়, তেতিয়া সিহঁতৰ স্মলেষ্ট এংগল কোনটো হ'ব? মানে ধৰি লওক এইটো এটা ট্ৰায়েংগল হে, এই ট্ৰায়েংগলটোৰ এইটো এংগল আৰু এইটো এংগল এই এংগলটোৰ ডাবল হয়, তেন্তে এই সিহঁতৰ স্মলেষ্ট এংগলটো মানে এইটো এংগল কিমান হ'ব? তাই এইটো কৰিবৰ কাৰণে আমি ফাৰ্ষ্টত 3 নম্বৰ এংগলটো আমি এক্স ধৰি ল'ম, থাৰ্ড এংগলটো। তাৰপিছত বাকীকেইটা এংগল কি হ'ব? 2x হ'ব। আৰু আমি জানো যে ট্ৰায়েংগলে গোটেইকেইটা এংগল ছাম কৰিলে 180 পোৱা যায়। চ' আমি গোটেইকেইটা ছাম কৰি ল'ম। 2x + 2x + x = 180। তাৰপিছত এইটো ছল্ভ কৰি দিলে আমি পাই যাম এক্সৰ ভেলুটো, মানে চবচে স্মলেষ্ট এংগলৰ ভেলুটো পাই যাম 36। চ' ইয়াৰ কাৰেক্ট এনচাৰ হ'ব 36। নেক্সট কুৱেশ্যন, এ মেন গোজ 10 মিটাৰ ডিউ ইষ্ট। এজন মানুহ ইষ্টৰ পিনে 10 মিটাৰ গ'ল। দেন 24 মিটাৰ ডিউ নৰ্থ, তাৰপিছত 24 মিটাৰ নৰ্থৰ পিনে গ'ল। হোৱাট ইজ হিজ প্ৰেজেণ্ট ডিষ্টেঞ্চ ফ্ৰম ষ্টাৰ্টিং পইণ্ট? তেন্তে তাৰ ষ্টাৰ্টিং পইণ্টৰ পৰা প্ৰেজেণ্ট ডিষ্টেঞ্চটো কিমান হয় বুলি সুধিছে। চ' এইটো চাওক, এই কুৱেশ্যনটো এইটো এটা ৰাইট এংগল ট্ৰায়েংগল হ'ব। চ' এইটো ছল্ভ কৰিবৰ কাৰণে আমি কি কৰিম, এইটো যিহেতু এটা ৰাইট এংগল ট্ৰায়েংগল হয়, আমি ইয়াত পাইথাগোৰাছ থিয়ৰামটো ইউজ কৰিব পাৰিম। আৰু পাইথাগোৰাছ থিয়ৰামটো মতে হাইপটেনিছ স্কুৱাৰ ইকুৱেল টু ছাম অফ স্কুৱাৰ অফ আদাৰ টু ছাইডছ। সেইটো হিচাপে আমি লিখিব পাৰোঁ x² = 24 স্কুৱাৰ + 10 স্কুৱাৰ। তাৰপিছত এইটো আমি যদি ছল্ভ কৰোঁ তেতিয়া আমি পাম 676। তাৰপিছত পাৱাৰটো এইপিনে ৰুট হৈ যাব, ৰুট হৈ গ'লে x = √676। আৰু এইটো আমি যদি ছল্ভ কৰোঁ তেতিয়া আমি পাই যাম x = 26 মিটাৰ। চ' ইয়াৰ কাৰেক্ট এনচাৰ হ'ব 26 মিটাৰ। নেক্সট কুৱেশ্যন, এ ৱাল 4.8 মিটাৰ লং এণ্ড 3.1 মিটাৰ হাই ইজ কভাৰ উইথ ৰেক্টেংগুলাৰ টাইলছ অফ চাইজ 22 cm by 10 cm। এখন ৱাল আছে, তাৰ লেংথটো হ'ল 4.84 মিটাৰ আৰু হাইটটো হ'ল 3.1 মিটাৰ। আৰু তাত মানে সৰু সৰু টাইলছ লগোৱা আছে এনেকৈ, আৰু সেই টাইলছকেইটাৰ চাইজটো হ'ল 22 cm × 10 cm। হোৱাট উইল বি দ্য টোটেল কষ্ট অফ টাইলছ এট দ্য ৰেট অফ ₹1.5 পাৰ টাইল? তেন্তে সেই টাইলছকেইটা কষ্ট কিমান হ'ব যদি পাৰ টাইলত 1.5 ৰুপিজকৈ লাগে? এইটো কেনেকৈ কৰে চাওঁ আহক। এইটো কাৰণে ফাৰ্ষ্টত আমি যোনখিনি মিটাৰত দিয়া আছিল সেই মিটাৰখিনি আমি চেণ্টিমিটাৰত কনভাৰ্ট কৰি ল'ম, 100 দি মাল্টিপ্লাই কৰি পেলাই। তাৰপিছত আমি ৱালৰ এৰিয়াটো ওলাই ল'ম। ৱালৰ এৰিয়াটো হ'ব লেংথ ইনটু ব্ৰেড। লেংথটো আমাক দিয়া আছিল 4.84 মিটাৰ দিয়া আছিল, কিন্তু আমি এইটো চেণ্টিমিটাৰত কনভাৰ্ট কৰি ল'লোঁ। সেইটো কাৰণে 484 চেণ্টিমিটাৰ মাল্টিপ্লাইড বাই ব্ৰেডটো, মানে আমাক যোনটো হাইটটো দিয়া আছিল সেইটো ব্ৰেড ধৰি লৈছোঁ আমি, সেইটো হ'ব 310 চেণ্টিমিটাৰ। আৰু এই দুটা মাল্টিপ্লাই কৰিলে আমি পাম 1,50,040 চেণ্টিমিটাৰ। তাৰপিছত আমি টাইলছৰ এৰিয়াটো লৈ ল'ম। টাইলছৰটো
সেইটো কাৰণে আমি 22 মাল্টিপ্লাইড বাই 10 কৰিম আৰু আমি পাম 220 সেন্টিমিটাৰ এইখিনি পোৱাৰ পিছত আমি কেইটা টাইলছ লাগে সেইটো উলিয়াই লম সেইটো উলিয়াবৰ কাৰণে ৱালৰ এৰিয়া ডিভাইডেড বাই টাইলছৰ এৰিয়াটো কৰি দিলে সেইটো ওলাই যাব আমি ৱালৰ এৰিয়া আৰু টাইলছৰ এৰিয়াটো ডিভাইড কৰোঁতে আমি টোটেল পাইছোঁ 682 তাৰপিছত 682টা টাইলছ যেহেতু লাগিব আৰু এটা টাইলছৰ দাম 1.5 रुपीसকে বুলি কৈছে মানে 1.50 रुपीसকে কৈছে সো আমি 682 টো 1.50 লগত মাল্টিপ্লাই কৰি দিলো তেতিয়া আমি পাইছো 1023 সো এই টাইলছটো লগাবৰ কাৰণে টোটেল কষ্ট লাগিব 1023 ইয়াৰ কাৰেক্ট আনসাৰ হ'ব 1023 নেক্সট কোৱেশ্চন the radius of a circle is 14 centimeter what is the radius of the circle whose area is double the area of the circle এটা সার্কেল আছে সেই সার্কেলটো ৰেডিয়াসটো 14 সেন্টিমিটাৰ বুলি কৈছে আৰু এটা সার্কেল আছে তাৰ এৰিয়াটো এই সার্কেলটোৰ ডাবল হয় তেন্তে সেই সার্কেলটোৰ ৰেডিয়াস কিমান বুলি সুধিছে এটো কেনেকৈ কৰে চাও এটো কৰিবৰ কাৰণে আমি ফাৰ্ষ্টতে যোনটো সার্কেল 1 টো দিছিল হেতু এৰিয়া আমি a1 ধৰি লম আৰু হেতু ৰেডিয়াস আছিল 14 সেন্টিমিটাৰ আৰু আমি জানো যে সার্কেলৰ এৰিয়া পাই ইনটু r স্কয়াৰ হয় আৰু ইয়াত r টো ৰেডিয়াস হয় হেতু হিচাপে সার্কেল 1 ৰ এৰিয়া হ'ব a1 ইকুৱেল টু পাই ইনটু 14 স্কয়াৰ আৰু সেকেন্ড সার্কেলৰ এৰিয়াটো আমি a2 ধৰিম আৰু ৰেডিয়াসটো r2 আৰু কোৱেশ্চনত দিয়া আছে যে সেকেন্ড সার্কেলটো ফার্স্ট সার্কেলৰ এৰিয়াৰ ডাবল হয় সো আমি হেতৰ এৰিয়াটো এনেকৈ ধৰিব পাৰো যে a2 equal to 2a1 সো আমি এৰিয়া ফৰ্মুলাটো জানো এৰিয়া ফৰ্মুলাটো ইয়াত লিখি দিলো পাই r2 স্কয়াৰ equal to 2 into pi 14 স্কয়াৰ মানে ফার্স্ট সার্কেলটো ডাবল এৰিয়া বুলি কৈছে ন হেকাৰণে আমি 2 দি মাল্টিপ্লাই কৰিছো সো এটো সলভ কৰিলে পাই গিটা কাটি যাব পাই গিটা কাটি গলে বাচিব r2 to the power 2 equal to 2 into 14 to the power 2 তাৰপিছত আমি r2 টো উলিয়াবৰ কাৰণে ইপিনে স্কয়াৰটো ইটো সাইডে লৈ আহিলো স্কয়াৰটো ইটো সাইডে লৈ আহিলে এটো স্কয়াৰ ৰুট হৈ যাব স্কয়াৰ ৰুট হৈ গলে 14 ৰ স্কয়াৰ আছে সো 14 এ থাকিব আৰু 2 ওপৰত ৰুটটো থাকি যাব সো এটো কৰাৰ পাছত আমি পাম r2 equal to 14 root 2 centimeter so second যোনটো সার্কেল আছে হেতুৰ ৰেডিয়াস হ'ব 14 root 2 so ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব 14 root 2 next question the base of an isosceles triangle is 12 centimeter and its perimeter is 32 centimeter what is the area of the triangle এটা isosceles triangle আছে isosceles মানে দুটা সাইড ইকুৱেল হয় এই ট্ৰায়াঙ্গেলটোৰ আৰু এই ট্ৰায়াঙ্গেলটোৰ বেসটো 12 সেন্টিমিটাৰ বুলি কৈছে আৰু তাৰ পেৰিমিটাৰ মানে গোটেইটা সাইডৰ সামটো 32 সেন্টিমিটাৰ হয় তেন্তে এই সাৰ্কেলটোৰ এৰিয়া কিমান হয় বুলি সুধিছে এটো কেনেকৈ কৰে চাও সো এটো কৰিবৰ কাৰণে আমি ফাৰ্ষ্টতে বেসটো b ধৰি ললো আৰু বাকিকিটা সাইড a ধৰি ললো বিকজ দুটা ইকুৱেল হয় So isosceles triangle perimeter to है 2a plus b আৰু perimeter to আমাক দিয়া আছে 32 cm so এটো equal to 2a plus base to আমাক 12 cm দিয়া আছে তাছত এটো সলভ কৰি দিলে আমাৰ a টো লাই যাব মানে বাকি কিটা সাইডৰ সাইজ টো লাই যাব হেতু হল 10 তাছত আমি হাইট টো উলিয়াবৰ কাৰণে এই ট্ৰায়াঙ্গেলটোৰ পা আমি এই হাইট টো উলিয়াই লম হাইট টো উলিয়াবৰ কাৰণে আমি ইয়াটো পাইথাগোৰাছ থিওৰেমটো ইউজ কৰিছো সো ইয়াত হাইপোটেনিছ a আছে আৰু a ৰ আমি সাইজটো জানো হেতু 10 হয় সো 10 স্কয়াৰ ইকুৱেল টু 8 স্কয়াৰ প্লাস 6 স্কয়াৰ এটো কৰাৰ পিছত এটো সলভ কৰোতে আমি হাইট টো পাই যাম 8 সেন্টিমিটাৰ আৰু যেতিয়া আমি হাইট টো পাই গলো তেতিয়া আমি জানো যে ট্ৰায়াঙ্গেলৰ এৰিয়া হয় হাফ বেস ইনটু হাইট ইয়াত আমি বেসটো 12 আছিল আৰু হাইটটো 8 পাইছো সো এটো সলভ কৰিলে আমি আনসাৰটো পাই যাম
48 centimeter square. So your correct answer to 48 centimeter square. Next question. Mr. Sharma deposit 20,000 as a fixed deposit in a bank at 10% interest per annum. Mr. Sharma 20,000 টকা মানে বেংকত ডিপোজিট কৰিলে 10% interest per annum. If 30% is deducted as income tax on the interest earned, what is his annual income from the fixed deposit? আৰু সেই 10% interest of 30% মানে income tax হিচাপে মানে ৰিডিউস কৰা হয় সো হেতু ৰিডিউস কৰিলে হে ফিক্সড ডিপোজিট টু পা এনুৱেল ইনকাম কিমান হ'ব বুলি সুধিছে সো এটো কেনেকৈ কৰা চাও ফাৰ্স্টত আমি হে তেও ফিক্সড ডিপোজিট 20,000 টুৰ 10% উলিয়াই ললো 10% হ'ব 2,000 তাৰ পিছত হে 2,000 পা 30% ট্যাক্স কাটাই বুলি কৈছে ইনকাম ট্যাক্স এটো কাৰণে আমি 2,000 পা 30% উলিয়াই ললো 30% উলাওঁতে আমি 600 পালো তাৰপিছত হে 600 টো আমি এ 10% পা মাইনাস কৰি দিলো সো 2,000 minus 600 equal to 1,400 সো তেও হাতত নেট প্ৰফিট থাকিব 1,400 মানে তেও নেট ইনকাম হে ফিক্সড ডিপোজিট পা হ'ব 1,400 সো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব 1,400 নেক্সট কোৱেশ্চন A vendor purchased 40 dozen bananas for 1,250. Out of this, 30 bananas were rotten and could not be sold. At what rate per dozen should he sell the remaining bananas to make a profit of 20%? মানে এজন ভেন্ডৰ আছিল তেওঁ 40 ডজন বানানা কিনিছিল 1,250 rupeesত তাৰপৰা 30টা বানানা মানে বেছিকৈ পকি গ'ল আৰু বেচিব পৰা কণ্ডিশ্যন নাই সো তেও কোনটো ৰেটত মানে বাকিখিনি বানানা বেচিব যাতে তেও 20% প্ৰফিট হয় এটো কেনেকৈ কৰে চাও এটো কৰিব কাৰণে ফাৰ্স্টত আমি 40 ডজন বানানাত কেটা বানানা আছে এটো লৈ লম আৰু 1 ডজনত 12 টা থাকে সো 40 মাল্টিপ্লাইড বাই 12 কৰি ললো 480 হ'ব তাৰ পিছত তাৰপা 30 টা বেছিকৈ পকি গৈছিল হেতু মাইনাস কৰি দিলো আমি তেতিয়া পাম 450 তেও মানে এতিয়া 450 টা বানানা সেল কৰিব পৰা কণ্ডিশ্যনত আছে তাৰ পিছত তেও যিমান দাম দি কিনিছিল মানে 1,250 দি কিনিছিল তাৰ 20% তেও প্ৰফিট কৰি পেলাই বেচিব বিচাৰিছে সো আমি 1,250 পা 20% উলিয়াই ললো 1,250 20% উলালে আমাৰ তাত বাচিব 250 সো এখিনি বানানাৰ সেলিং প্ৰাইসটো হ'ব 1,250 প্লাস 250 তেতিয়া তেও 20% প্ৰফিটত সেল কৰিব পাৰিব 1,500 ত সেল কৰিলে আৰু 1,500 ত সেল কৰিলে তেও পাৰ ডজন কিমান প্ৰফিট হ'ব বুলি সুধিছে সো এটো উলাবৰ কাৰণে আমি 1,500 ডিভাইডেড বাই 450 কৰি পেলাই আমাক পাৰ ডজন হৈছে তো হেতু কাৰণে আমি 12 দি মাল্টিপ্লাই কৰি দিম সো এটো কৰাচোন আমি আনসাৰটো পাই যাম 40 সো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব 40 Next question. In an examination, 94% of the candidates passed and 114 failed. How many candidates appeared? মানে এটা এক্সামিনেশনত 94% ক্যান্ডিডেটে পাস কৰিছে আৰু 114 টা ক্যান্ডিডেটে মানে ফেল কৰিছিল তেন্তে হে এক্সামটো টোটাল কেজন ক্যান্ডিডেটে এপিয়াৰ কৰিছিল এটো কেনেকৈ কৰে চাও এটো কৰিবৰ কাৰণে আমি ফাৰ্স্টতে কিমান পাৰ্সেন্ট ফেল কৰিছে এটো লৈ লম 94% পাস কৰিছে বুলি কৈছে সো 100 মাইনাস 94 কৰিলে আমি ফেল কৰা ক্যান্ডিডেটৰ পার্সেন্টেজটো পাই যাম এটো কৰাছ আমি টোটাল কিমান ক্যান্ডিডেটে এপিয়াৰ কৰিছে হেতু আমি x ধৰি লম x ধৰাৰ পিছত হে টোটাল ক্যান্ডিডেটৰ 6% টো হ'ব 114 এটো কোৱেশ্চনতে দিয়া আছে যে 114 জন ফেল কৰিছে সো এটো আমি সলভ কৰিলে আমি x টো লৈ লব পাৰিম আৰু x উলালে আমি পাম 1900 সো 1900 জন ষ্টুডেন্টে মানে এপিয়াৰ কৰিছে এক্সামটো সো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব 1900 তেন্তে আজি ভিডিওটো ইমানে যদি ভিডিওটো ভাল পালে লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব মোৰ তাত আৰু এখন কোৱেশ্চন পেপাৰ আছে DHS যদি হেখনো লাগে হেখনৰ ভিডিও লাগে মোক জনাব
আৰু যদি এই কুৱেশ্যন পেপাৰখনৰ PDF লাগে সেইটো মোক কমেণ্টত জনাই দিব, মই দি দিম বাৰু। আৰু এনেকৈ ভিডিঅ'বিলাক চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজিলৈ আহিছোঁ, ধন্যবাদ।